উখুৰা কেটেগীবাৰীত ৰাইজে সহযোগ কৰিছে আৰু বিজেপি আৰু NDAৰ সমৰ্থিত প্ৰাৰ্থীজনে ইতিমধ্যে ৰাইজে কৈছে যে ইয়াত জিকিব, কোনো অসুবিধা নাই। এই অঞ্চলৰ যিহেতু চৰকাৰখন যিহেতু আমাৰ যিখন মূল চৰকাৰ দিছপুৰত আমাৰ আছে, দিল্লীত আছে, এইখন চৰকাৰো যদি বিজেপিৰ হয় আমাৰ এই অঞ্চলৰ সামগ্ৰিক উন্নয়ন হ'ব, সৰু সৰু সমস্যাবিলাক দূৰ হ'ব। আৰু আমি আশা কৰিছোঁ যে ইয়াত যিটো ৰাইজৰ উপস্থিতি, এই উপস্থিতিয়ে প্ৰমাণ কৰিলে যে উখুৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ কল্পনা দাস ডাঙৰীয়াই বিপুল ভোটত জিকিব, তাত কোনো সন্দেহ নাই। নাই, মই এইটো কৈছোঁ যে কোনোবা এজন খাটি অসমীয়াই যদি থাকি অসমত অসমীয়া হিচাপে বীৰত্ব কৰি আছে, মই কাৰো নাম নলওঁ, আপোনালোকে বুজি পাইছে, তেওঁৰ পুত্ৰ আৰু জীয়ৰী যদি ভাৰতীয় নাগৰিকত্ব এতিয়াও লোৱা নাই, যিজন সাংসদ 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছে, যোনে নিজক অসমীয়া হিচাপে এষ্টাব্লিছ কৰিব বিচাৰে, তাতকৈ মিয়া মানুহে ভাল। বাংলাদেশৰ তেখেতসকলৰ বাসিন্দা, তেখেতসকলেতো জন্মলগ্নৰ পৰা বাংলাদেশতে আছে। মই এইটোৱে কৈছোঁ, মই বেলেগ আৰু ক'ব খোজা নাই। মই এনেকুৱাই লাগিছে যে মানুহৰ পৰিৱেশ যিটো দেখিলোঁ, যে মই আজি এজন বিধায়ক, মই এজন অসমীয়া, মোৰ ল'ৰা ছোৱালীৰ ভাৰতীয় নহয়, ইয়াতকৈ দুখৰ কথা হ'ব নোৱাৰে। শুভেচ্ছা থাকিল, আৰু ভূপেন বৰাই চৰকাৰী গাড়ীত ঘূৰিব লাগিলে বিজেপিৰ চৰকাৰী গাড়ীত ঘূৰিব লাগিব। শুনক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই খাটি গাখীৰ খাই ডাঙৰ হৈছে নিজৰ মাকৰ, আৰু কংগ্ৰেছৰ যিসকল আছে, মই কি খাইছে মই নাজানো, কিন্তু তেওঁলোকৰ গাত নিজৰ মাকৰ তেজ নাই যেন লাগে। এইটো আৰু আপোনালোকে সিদ্ধান্ত লওক।